আমাক শিক্ষক লাগিবই আমাক শিক্ষক লাগিবই আমাক শিক্ষক লাগিবই আমাক হিন্দী শিক্ষক লাগিবই আমাক হিন্দী শিক্ষক লাগিবই। মাজুলী সীমান্তৱৰ্তী নাওবৈচা শিক্ষাখণ্ডৰ অন্তৰ্গত তেলাহী উচ্চ মাধ্যমিক বিদ্যালয়ত মই উপস্থিত হৈছোঁ আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে পাঠদান এৰি প্ৰতিবাদ কৰিব লগা হৈছে কাৰণ তেওঁলোকক পঢ়াবৰ বাবে শিক্ষা দান কৰিবৰ বাবে ইয়াত শিক্ষকৰ অভাৱত এনেদৰে আচলতে 200ৰো অধিক ছাত্ৰ ছাত্ৰী থকা এই বিদ্যালয়খন যিখন বিদ্যালয় 1984 চনতে প্ৰতিষ্ঠা হৈছিল বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ আশা ভৰসাৰ থলী শিক্ষাৰ প্ৰদীপ জ্বলোৱা এই প্ৰাচীন বিদ্যালয়খনত আচলতে এতিয়া শিক্ষকৰ অভাৱৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিব পৰা নাই আৰু সমস্যাৰ সন্মুখীন হৈছে আৰু এই সময়ত এনেদৰে আচলতে তেওঁলোকে শ্ৰেণী কোঠা এৰি প্ৰতিবাদ কৰিব লগা হৈছে। তেওঁলোকে দাবী জনাব লগা হৈছে শিক্ষা বিভাগক তেওঁলোকক পাঠদানৰ বাবে শিক্ষক লাগে আৰু এই শিক্ষকৰ অভাৱৰ বাবে এতিয়া এক জটিল সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই বৃহত্তৰ অঞ্চলটোৰ অন্যতম এখন বিদ্যালয় তেলাহী উচ্চ মাধ্যমিক বিদ্যালয় আৰু এই যি আচলতে জটিলতা আহি পৰিছে তাৰ বাবে আজি ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিব লগা হৈছে কি ক'ব? হয়, আমি হিন্দী বিষয় শিক্ষক হিচাপে ইয়াত কাম কৰি থকাৰ সময়খিনিত সমৰ পৰ্টেলৰ যোগেদি যোনখিনি আবেদন কৰি ইয়াৰ এছিষ্টেণ্ট টিচাৰ হিচাপে ট্ৰেন্সফাৰ হৈ গৈছে তাৰ কাৰণে আমি দীক্ষাৰ দিছোঁ আৰু ডাইৰেক্টৰ আমি IASক আমি এই কথাটো পাতিবৰ কাৰণে যোনখিনি আবেদন হিন্দী বিষয় শিক্ষক নাই হয় নাই ইয়াত আমাৰ তেলাই সুবঞ্চী হাইস্কুলখন ক্লাছ 1ৰ পৰা 10 ক্লাছৰ স্কুল ইয়াতে বিমুখত পৰিছে আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে হিন্দী বিষয় শিক্ষক নথকাৰ কাৰণত আমি কিতাপ কিনি জপাই থ'বলগীয়া হৈছে। ইয়াত পৰীক্ষা হৈ গৈছে কেইদিনমান আগত ইউনিট টেষ্টৰ পৰীক্ষা লোৱাটা শিক্ষক নাইকিয়া হৈছে। ঠিক তেনেকুৱা ধৰণে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচীত আমি এটাই দাবী কৰিছোঁ চম্পা হাজৰিকা নামৰ বাইদেউগৰাকী ইয়াত হিন্দী বিষয় হিচাপে কৰ্মৰত হৈ থকাৰ সময়ত সমৰ পৰ্টেলৰ যোগেদি আবেদন কৰাৰ সময়ত এছিষ্টেণ্ট টিচাৰ হিচাপে যে আবেদন কৰি বেলেগ স্কুললৈ বদলীকৰণ হৈ গৈছে তাৰ কামটো আমি বিৰোধিতা কৰিছোঁ আৰু পুনৰবাৰ এটা শিক্ষা বিভাগে ডাইৰেক্টৰ বিভাগে এই কামটোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰি আৰু পুনৰবাৰ চম্পা হাজৰিকা বাইদেউক তেলাই সুবঞ্চী হাইস্কুলত যোগদান কৰাৰ কাৰ্যসূচী আঁতৰ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি হিন্দী বিষয়ক শিক্ষকগৰাকী নথকাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে এতিয়া দীৰ্ঘদিন পাঠ গ্ৰহণ কৰিব পৰা নাই পৰীক্ষা বাতিল কৰিব লগা হৈছে আৰু অভিভাৱকসকলেও আচলতে এই সমস্যাত পৰিব লগা হৈছে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখিছোঁ আমি যেতিয়া ইয়াৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ আমি সদস্য হিচাপে দেখিছোঁ ইয়াত মানে যেতিয়া পৰীক্ষা দিছে পৰীক্ষা দিওঁতে ইয়াত পেপাৰ চাবলগীয়া বা পেপাৰ দিয়া শিক্ষক নাই যিহেতু এইটো বিষয় শিক্ষকটি আছিলে বিষয় মানে তেওঁ ছাবজেক্ট টিচাৰ আছিলে কিন্তু ছাবজেক্ট টিচাৰ হিচাপে তেওঁ কিবা ইয়াত কৰ্মৰত আছিল কিন্তু 1990 চনত তেওঁ জইনিং হৈছে হিন্দী টিচাৰ হিচাপে কিন্তু পৰ্টেলত আমি দেখিলোঁ যেতিয়া ট্ৰেন্সফাৰ অৰ্ডাৰটো আহিছে তেতিয়া এছিষ্টেণ্ট টিচাৰ হিচাপে তেওঁ আবেদন কৰিছে পলছ মানে মিছাকৈ আবেদন কৰিছে এছিষ্টেণ্ট টিচাৰ হিচাপে কিন্তু এতিয়া হিন্দী বিষয়টো ইয়াত পঢ়াব পৰা কোনো শিক্ষক নাই যিহেতু এইটো বিষয় শিক্ষক গতিকে আমাৰ যথেষ্ট ল'ৰা ছোৱালীবিলাকে সমস্যাৰ সন্মুখীন হৈছে আৰু ইয়াত আমি এটাই দাবী জনাইছোঁ এনেকুৱা ভুৱা এনেকুৱা মিছলীয়া এটা শিক্ষকটিয়ে কেনেকৈ মানে তেওঁ এটা নিজেই বেমাৰী বুলি মানে ইয়াত ভুৱা কিবা পৰ্টেলত আপলোড কৰি পেলাই আবেদন কৰি পেলাই ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গৈছে এইটো আমি ধিক্কাৰ দিছোঁ আৰু আমাক এটাই লাগে সোনকালে ইয়াৰ ৰিপ্লেচমেণ্ট হওক এইটোৱে আমি বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে তোমালোকৰ শিক্ষক নাইকিয়া কেনেকুৱা ধৰণৰ অসুবিধা হৈছে? হিন্দী শিক্ষক নাই তোমালোকৰ কি কেনেকুৱা ধৰণৰ আচলতে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে কি ক'বা? আমাক হিন্দী শিক্ষয়িত্ৰী লাগিবই। আমাক ক্লাছ 10ত অসুবিধা হৈছে হিন্দী শিক্ষক নথকাৰ কাৰণে আমি কেনেকৈ মেট্ৰিক দিম আমাৰ সেইকাৰণে সমস্যা হৈছে। নিশ্চয়কৈ আচলতে ছাত্ৰ ছাত্ৰীসকল বিপাঙত পৰিছে আৰু এইসকল ছাত্ৰ ছাত্ৰী 200ৰো অধিক ছাত্ৰ ছাত্ৰী থকা এই প্ৰাচীন বিদ্যালয়খনত শিক্ষকৰ অভাৱৰ বাবে এতিয়া জটিল সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আহি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু তাৰ মাজতে আচলতে ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ বা ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলৈ এই অঞ্চলটো মই কৈছোঁ অতিকে প্ৰত্যন্তৰ এটা অঞ্চল যাতায়াত যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট জটিলতা আছে আৰু এই অনুষ্ঠানটোৱে শিক্ষানুষ্ঠানটোৱে হৈছে
এই অঞ্চলটোৰ একমাত্ৰ শিক্ষাৰ পোহৰ বা শিক্ষাৰ বাটকটীয়া স্বৰূপ আৰু তেনে এখন প্ৰাচীন বিদ্যালয়ত আজি দীৰ্ঘদিন ধৰি শিক্ষক নথকাত বা শিক্ষকৰ অভাৱ হোৱাত জটিল সমস্যাই দেখা দিছে ছাত্ৰ ছাত্ৰীসকল নিৰুপায় হৈ পৰিছে আৰু এনেদৰে আজি শ্ৰেণী কোঠা এৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে এইসকল ছাত্ৰ ছাত্ৰী শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যাতে ইয়াত এজন শিক্ষক প্ৰদান কৰি বা ইয়াৰ যিসমূহ আচলতে শৈক্ষিক অসুবিধা আছে সমস্যা আছে এইসমূহ আঁতৰাই যাতে এই অনুষ্ঠানটোক প্ৰাচীন অনুষ্ঠানটোক যাতে প্ৰাণৱন্ত কৰি তোলে বা ছাত্ৰ ছাত্ৰীসকলে যাতে উচিত শিক্ষা লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰৰ ঘৰক দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে